আজি এটা বিশেষ কাৰণত এই সংবাদমেলখনৰ আয়োজন কৰা হৈছে। এই সংবাদমেলখনৰ আয়োজন কৰিছোঁ অসম ৰাজ্যিক হজ কমিটিৰ তৰফৰ পৰা। অকল অসম বুলি ক'লে নহয়, যুটীয়া ৰাজ্যিক, য'ত আমি 5খন ৰাজ্যক প্ৰতিনিধিত্ব কৰোঁ। মই 5খন ৰাজ্য প্ৰতিনিধিত্ব কৰি যুটীয়া ৰাজ্যিক হজ কমিটি অসম, মেঘালয়া, নাগালেণ্ড, অৰুণাচল, ছিকিম, এই গোটেইখিনি ৰাজ্য লৈ পেলাই অসমক লৈ এখন যুটীয়া ৰাজ্যিক হজ কমিটি, য'ত মই অধ্যক্ষৰ বৰ্তমান দায়িত্বত আছোঁ। এই হজ কমিটি আমি যোৱা 24ৰ হজটো আগষ্টত শেষ হৈছে আৰু 23ৰ হজ সম্পৰ্কত কিছু বিতৰ্কিত বিষয়বস্তু আছে কাৰণেই আজি এই সংবাদমেলখনৰ মই আয়োজন কৰিছোঁ। আৰু এই সংবাদমেলত এই গোটেই বস্তুখিনি অলপমান ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে তাৰ আগতে আমি আপোনালোক দুখিত যে আমি যিকোনো মুহূৰ্তত আমি ইয়াৰ পৰা যাম, কাৰণ অসম চৰকাৰে GAD বিভাগৰ পৰা যথেষ্ট পৰিমাণে এটা সময়ত হেঁচা প্ৰয়োগ কৰিছিল। তেওঁলোকে এই গোটেইটো ভাঙিব। ইতিমধ্যে ট্ৰেজাৰী অফিচ ইয়াৰ পৰা গুচি গ'ল আৰু আমিও বিভিন্ন ঠাইত ঘৰ বিচাৰি হাহাকাৰ হোৱাৰ পিছত চৰকাৰেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যোগাযোগ কৰাৰ পিছত হোৱা নাছিল যদিও অলপতে মই অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ আৰু তেওঁক এই সমস্যাটোৰ কথা কওঁতে তেওঁ তেতিয়া কৈছে আপোনালোক মই সুব্যৱস্থা কৰি দিম। আৰু সেই মৰ্মে আমাৰ এই হাজ অফিচটো আমাৰ মিডিল প্লেছত লাগে, কাৰণ ইয়াতে গোটেই অসমৰ 5খন ৰাজ্যৰ মানুহ ইয়ালৈকে আহে। তো তেওঁলোকৰ এটা সমস্যা হয়। গতিকে সেই কৰ ভৱন যিটো আছে আপোনাৰ কৰ ভৱনলৈ আমাৰ অফিচটো অসম চৰকাৰে সেইটো আমাক এটা অনুমতি দিলে আৰু আমি 2 দিনৰ ভিতৰত কৰ ভৱনলৈ যাম। 1 নম্বৰ। 2 নম্বৰ, আমি মুখ্যমন্ত্ৰীক এটা অৱগত কৰিছিলোঁ যে আমাৰ নিজস্ব এটা হাজ ভৱন নাই। গোটেই ভাৰতবৰ্ষত হাজ ভৱন আছে, যিবিলাক হাজ ভৱন যথেষ্ট উন্নত আৰু যথেষ্ট সুবিধাজনক। গতিকে আমি এজন ট্ৰাষ্টৰ পৰা হাজি মুছাফি খানাটোৰ জৰিয়তে হজ যাত্ৰীসকললৈ আমি প্ৰেৰণ কৰোঁ। কিন্তু তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে আপোনালোকে ক'ত কি মাটি আছে সেইটো চাওক, বাকীখিনি আমি নিশ্চয় দায়িত্ব লিম। আৰু শেষত আমি গুৱাহাটী বিমানবন্দৰৰ ঠিক আশে পাশে এটুকুৰা মাটি আমাৰ প্ৰচেছ আৰম্ভ হৈছে আৰু আমি আশা কৰিছোঁ খুব কম সময়ৰ ভিতৰত আমি এটা স্থায়ী হাজ ভৱন নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম। আৰু আমাৰ আগত যিটো হজ ভৱন আছিল, আজিও যদি চৰকাৰে এতিয়া আমালৈ হস্তান্তৰ কৰা নাই যদিও সেই অঞ্চলত আমাৰ হজ ভৱনটো মানে তাতে কাম চলোৱাটো সহজ নহ'ব। 4 লেনৰ ওপৰত বয়সস্থ মানুহবিলাক আহে, হোটেলৰ সুবিধা নাই, আমাৰ নামাজ প্ৰেয়াৰৰ সুবিধা নাই। তো তেনেস্থলত আমি ভাবিছিলোঁ যে সেইটো চৰকাৰে যিহেতু আমাক হেণ্ডঅভাৰ কৰাই নাই, চৰকাৰে সেইটো যদি তেওঁলোকে কি কৰে তেওঁলোকৰ কথা আজিলৈকে আমি আমাৰ পিনৰ পৰা দিয়া নাই, কিন্তু আমি এটা সুকীয়াভাৱে আমি হজ ভৱন বিচাৰিছোঁ। আৰু এই হজ ভৱনটো যিকোনো মুহূৰ্তত হজ ভৱন হয়তো আমি মাটি টুকুৰা পাম আৰু তেতিয়া আমাৰ এটা স্থায়ী হজ ভৱন এয়াৰপৰ্টৰ কিনাৰেই, কাৰণ আমাৰ ইয়াৰ পৰা যাওঁতে ৱাটাৰ লগিং হয়, বৰষুণ দিলে ৰাস্তাটো সৰু, গুৱাহাটীৰ মাজমজিয়া ট্ৰেফিকৰ মাজেৰে হাজিসকলক লৈ যোৱাটো কঠিন হৈ পৰে কাৰণেই আমি সেই অঞ্চলত বিচাৰিছিলোঁ। আৰু সেই অঞ্চলত ইতিমধ্যে আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। কিছুদিনৰ ভিতৰত আমি হজ ভৱনৰ কামখিনি পূৰ্ণ পৰ্যায়ত তাৰ পৰাই আৰম্ভ কৰিবলৈ সক্ষম হ'ম। দ্বিতীয়তে আমাৰ এটা সমস্যা আছিল, যিটো সমস্যা তেখেতে আমাক সমাধানৰ পথত আমি গৈ আছোঁ, যে যিখন চেণ্ট্ৰেল হজ কমিটি আছে ভাৰত চৰকাৰৰ আটাইবোৰ বিভাগ তাৰ অন্তৰ্ভুক্তিত সদস্য, মানে চিভিল এভিয়েশ্যন হ'ল, এক্সটাৰ্নেল এফেয়াৰ্ছ, হোম, আটাইবিলাক জড়িত। সেই কমিটিখনৰ দ্বাৰা আমাৰ হজ কমিটিসমূহ পৰিচালনা কৰে। তাতে আমাৰ সদস্য এজনো নাথাকে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া কিৰেণ ৰিজিজু এতিয়া বিভাগীয় মন্ত্ৰী, আমি পবিত্ৰ মাৰ্ঘেৰিটা এক্সটাৰ্নেল এফেয়াৰ্ছত আছে তেখেতে, এনেকৈ সৰ্বানন্দ সোণোৱাললৈ 2বাৰকৈ চিঠি পঠিয়ালোঁ। এই চিঠি দিয়াৰ পিছত আমাৰ ৰিজিজুলৈকে আমি 8-7 তাৰিখে পঠিয়াইছোঁ। চন্দ্ৰমোহন পাটোৱাৰী বিভাগীয় মন্ত্ৰীলৈও পঠিয়াইছোঁ আমি। ঠিক তেনেকৈ আমি পবিত্ৰ মাৰ্ঘেৰিটালৈও পঠাইছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীলৈ পঠাইছোঁ। তাৰপিছত এইখনৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰীয়ে কিৰেণ ৰিজিজুলৈ এখন দিছে যে অসমৰ এই সমস্যাটো উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ এই জোনৰ পৰা যিকোনো এজন সদস্য আপোনালোকে ল'ব লাগে। এইখন অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজিজুলৈ লিখা চিঠি। গতিকে সেইপিনে আমি কিছু আগবাঢ়ি আছোঁ, চাওঁ। আমি আশা কৰিছোঁ নহ'লে আমাৰ যিবিলাক সমস্যা হয়, বহু সময়ত 2-এটা বিতৰ্কিত বাতৰি প্ৰকাশ পায়, বহু সময়ত মানুহে আমাৰ কষ্ট পায়, ডিউটি আমাৰ ফ্লাইট নাথাকে, আহি নাপায়। এই গোটেইবিলাক কোঅৰ্ডিনেট কৰাৰ কাৰণে চেণ্ট্ৰেল হজ কমিটি আমাৰ মানুহ নাই কাৰণে আমি কাক কওঁ, আমি এটা ফৰৱাৰ্ডিং এজেণ্ট, আমি মাত্ৰ হজিবিলাক ইয়াৰ পৰা ফৰৱাৰ্ডে কৰোঁ। আমাৰ ইয়াত কোনো ৰোল নাই। এডভাৰটাইজমেণ্ট কৰে চেণ্ট্ৰেল হজ কমিটিয়ে,
পইচা পাতি লৈ অনলাইন দি চেণ্ট্ৰেল হজ কমিটিয়ে আটাইবোৰ কাম তাতে একমডেশ্যন আমাৰ সদস্য নাথাকাৰ কাৰণে একমডেশ্যনটো আমি যথা পিছৰ অঞ্চল পাবলৈ সক্ষম হওঁ। ট্ৰেন্সপৰ্টেশ্যনত আমাৰ সমস্যা হয়, যিহেতু আমাৰ সদস্য নাই। গতিকে আমি পৰনিৰ্ভৰশীল, আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে। গতিকে আমাৰ এজন মেম্বাৰ ল'বলৈ আমি বহু দিনৰ পৰা লাগি আছোঁ। এইবাৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছোঁ, বিভিন্ন বিভাগীয় মন্ত্ৰীক অৱগত কৰিছোঁ। গতিকে আশা কৰিছোঁ তেখেতসকলে এইটো হয়তো সৎ চিন্তাৰে এই গোটেই কথাটো তেওঁলোক সমাধান কৰি দিব বুলি আশা কৰিছোঁ। এই পত্ৰবিলাক মোৰ ইয়াৰ লগতে আছে। এতিয়া হ'ল কি 23 প্ৰথম আপোনালোকক আমাৰ হজটো যিহেতু সমাপ্ত হ'ল, এইবাৰ হজত 24ত আমাৰ টোটেল হজ যি গৈছিল 3701 জন। আমাৰ এমাৰ্গেশ্যন দুটা আছে, আমি ইয়াৰ পৰাও যাব পাৰোঁ, কলিকতাৰ পৰাও যাব পাৰোঁ। গতিকে কলিকতাৰ পৰা এটা অংশ গৈছিল, কলিকতাৰ পৰা কিমানজন গ'ল? কলিকতাৰ পৰা এই 3721 পৰা 383 গৈছিল কলিকতাৰ পৰা, আৰু বাকীখিনি আমাৰ ইয়াৰ পৰা গৈছিলে। এইখিনি গৈ 8 তাৰিখে তেওঁলোকে ঘূৰি আহিছে ইতিমধ্যে। আৰু এই গোটেই হজ যাত্ৰাত কষ্টটো হ'বই। এইবাৰ এমাউণ্ট আছিলে 4,24,980 গুৱাহাটীৰ পৰা এমাৰ্গেশ্যনৰ পৰা, আৰু 4,24,980 গুৱাহাটীৰ পৰা টোটেল ইয়াৰ হেৰি লৈছিলে চেণ্ট্ৰেল হজ কমিটিয়ে। আৰু ইয়াৰ ভিতৰত আমাৰ এইবাৰ হজত যোৱা এইকেইজন ব্যক্তিৰ ভিতৰত আমাৰ 8জন মানুহৰ তাতে পৰলোক প্ৰাপ্তি হৈছে। আৰু তেওঁলোকক সৎকাৰৰ ভিতৰত আমি 6জনৰ গোটেই ডিটেইলছ পাইছোঁ, কেনেকৈ মৰিলে, ক'ত সৎকাৰ হ'ল। কিন্তু এগৰাকী মহিলা চালেহা বেগম, তেওঁ কলিকতাৰ পৰা গৈছিলে। তেওঁ মই সেইকাৰণে কলিকতাত নিজেও গৈছিলোঁ, তেওঁলোকৰ স্বামীয়ে যেতিয়া ঘূৰি আহিছে লগ কৰি গোটেই কথাটো শুনি আহিছিলোঁ যে চালেহা বেগমে তেখেতে মিনা বুলি অঞ্চলটোত থকা অৱস্থাত, সেইটো সময়ত বৰ কঠিন সময়, সেইটো চৌদি আৰব চৰকাৰে চলায়। সেই 5 দিন ইণ্ডিয়া চৰকাৰৰ কোনো তাত কৰ্তৃত্ব নাথাকে। গতিকে সেই 5 দিনতেই এদিন হাজবেণ্ডৰ লগত আহি থাকোঁতে তেখেতে ৰাস্তাতে ধৰি পৰিল, হাজবেণ্ডৰ লগত হেৰাই গ'ল, হাজবেণ্ড গুচি গ'ল। ওচৰৰ তেওঁ চিনাকি মানুহে যে দেখি পেলাই যে তেওঁ ক'লে লাষ্টত তেখেতৰ তাতে মৃত্যু হৈছে। আৰু চৌদি পুলিচে কৈছে আপোনালোকে ইয়াৰ পৰা যাওক, আমি ব্যৱস্থা কৰিম। সেইমতে মৃতদেহটো তেওঁলোকে নিলে, নি পেলাই ক'ত কি কৰিলে আজিলৈকে আমি তাৰ কোনো ধৰণৰ বহুত লিখালেখি আমাৰ নথি পত্ৰ আছে, বহুত লিখালেখি কৰা হ'ল। আমি লিখিছোঁ, কলিকতাই লিখিছে, কলিকতাইও লিখিছে। মই নিজে কলিকতাত গ'লোঁ, গৈ সেই তেওঁৰ স্বামীক লগ ধৰি গোটেই কথাখিনি পাতি আহিলোঁ। গতিকে আমি মৃত্যুটো কনফাৰ্ম, কিন্তু সৎকাৰ ক'ত কেনেকৈ কেতিয়া কৰিছে এই ডিটেইলছটো, ডেথ চাৰ্টিফিকেটখন আমাৰ প্ৰয়োজন। তেওঁ চাকৰি কৰিছিল, স্কুলৰ শিক্ষয়িত্ৰী আছিল, সেইকাৰণে প্ৰয়োজন আছে। কাৰণ আজিলৈকে আমি কিন্তু সেই লিখালিখিটো কৰি আছোঁ। আমি আশা কৰিছোঁ খুব অনতিপলমে কোন তাৰিখে মৃত্যু হৈছে, কি অৱস্থাত মৃত্যু হৈছে। বাকী যেনেকৈ 6জনৰ আমি ডিটেইলছত পাইছোঁ, এজন মহিলা, সেই মহিলাগৰাকীয়ে আমি এতিয়াও সম্পূৰ্ণ মৃত্যুটো আমি কনফাৰ্ম, তেওঁ সৎকাৰ হোৱাটো আমি কনফাৰ্ম হৈছোঁ, আনঅফিচিয়েল, এইটো আমি ক'ব নোৱাৰোঁ। গতিকে এইজনৰ এইখন এই পত্ৰ অহাৰ লগে লগে, তেওঁলোকৰ পৰা ৰিপ্লাই অহাৰ লগে লগে আমি এই কথাটো 24ত আমাৰ যিটো হজ যাত্ৰা আছিল এইটো পৰিসমাপ্তি হ'ব। গোটেই তেওঁ আছিলে হাইলাকান্দি। এইখিনি হ'ল 24ত। এতিয়া মূল বিষয়টো হ'ল 23ত, যিটো এতিয়া বিষয়বস্তু উত্থাপন হৈছে। 23ত যিটো হজ যাত্ৰা, এই হজ যাত্ৰাটোৰ সময়টোৰ কথাটো কেনেকৈ, 23ত মই নিজে হজ কৰি আহিছোঁ, তাৰ সমস্যাবিলাক মই নিজে দেখি আহিছোঁ। মই প্ৰথম বিমানখনৰ প্ৰথম দিনাই মই গৈছোঁ হাজীবিলাকৰ লগত, আৰু ঘূৰিও আহিছোঁ ঠিক তেনেকৈ। প্ৰথম বিমানতে ঘূৰি আহিছোঁ, তাতে কি কি সমস্যা হৈছে, কেনেকুৱা হৈছে, কিন্তু মোৰ অভিজ্ঞভাৱে মই গোটেইখিনি ক্ষেত্ৰত মই নিজে দেখিছোঁ। আৰু মই যিবিলাক অফিচাৰ পঠাইছিলোঁ, সেইবাৰ হ'ল কি, হঠাতে হ'ল কি, আমাৰ 23ত হঠাতে আমাৰ যিবিলাক চাৰ্টাৰ ফ্লাইট যায়, সচৰাচৰ আমি ইয়াৰ পৰা মদিনালৈ যাওঁ, তাত 8 দিন থাকি আমি মক্কালৈ যাওঁ। কিন্তু এইবাৰ কি কৰিলে তেওঁলোকে, হঠাতে আমি গম পালোঁ যে আমাৰ চাৰ্টাৰ ফ্লাইটৰ সলনি ইণ্ডিগো বিমানযোগে পেছেঞ্জাৰ ফ্লাইট যোগে আমাক লৈ যাব। এই কথাটো শুনাৰ লগে লগে আমাৰ হাহাকাৰ লাগিল। তেতিয়া আমি চৰকাৰক জনালোঁ, কাৰণ এইটো চিভিল এভিয়েশ্যনৰ কৰে, চেণ্ট্ৰেল হজ কমিটি কৰে, আমাৰ কৰ্তৃত্ব ইয়াত একোৱেই নাথাকে। গতিকে আমি লগে লগে তেওঁলোকক জনালোঁ, যোগাযোগ কৰিলোঁ। তেওঁলোকে কৈছে যদি আমি বেলেগ ফ্লাইট পোৱা নাই, কাৰণ
আগৰ ফ্লাইট যিখন আমি ঠিক কৰিছিলোঁ তেওঁলোকে কোৱা কথাখিনি তেওঁলোকে কিবা বেংকৰাপ্ট হ'ল নে কিবা কেঞ্চেল হ'ল, ব্লেক লিষ্টেড হ'ল, গতিকে আমি হয় যিবিলাক যাব নোৱাৰিব, নহয় আমি সুকীয়া এৰেঞ্জমেণ্ট কৰা বুলি আমাক এটা আনঅফিচিয়েলি তেওঁলোকে ক'লে যে ইণ্ডিগো যদি যায় এই বুঢ়া মানুহ কোনো ধৰণৰ কাম কাজবিলাক তেনেকৈ বুজি নাপাব। সেইকাৰণে আমি কৰিলোঁ কি আমাৰ হজ কমিটিৰ পৰা অসম চৰকাৰৰ সহযোগত আমি দুজনকৈ অতিৰিক্ত সচিব পৰ্যায়ৰ বিষয়াক দুইটা এয়াৰপৰ্ট, কাৰণ বম্বে হৈ যাব আৰু দিল্লী হৈ যাব। বম্বেতে চেঞ্জ কৰিব কিছুমানে জিদ্দালৈকে আৰু দিল্লীৰ পৰা চেঞ্জ কৰিব। তেতিয়া দুইটা অঞ্চলত আমাৰ দুজনকৈ এডিশ্যনেল ছেক্ৰেটেৰী যুটীয়া সচিব পৰ্যায়ৰ বিষয়াক তাতে তেওঁলোকক দিয়া হ'ল আৰু লগতে অসম হাউচ দিল্লী, অসম হাউচ বম্বেৰ পৰা আমাৰ তাৰে বিষয়া কৰ্মচাৰী তাত থাকিলে আৰু আমি ইয়াৰ পৰাও প্ৰায় 6জন আমাৰ ভলণ্টিয়াৰ দুইটা এয়াৰপৰ্টত আমি ৰখাৰ ব্যৱস্থা কৰিলোঁ যাতে হজীসকলে কোনো ধৰণৰ সমস্যা নাপায়। আৰু সেই সূত্ৰে আমাৰ তেনেকৈ এই হজীসকলক তাৰ পৰা তেওঁলোকে নি একদম ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত সোমোৱাই দিছে। তাত মানুহ আছে আমাৰ যেনেকৈ হেৰি কৰিব লাগে। ইণ্ডিগোকো আমাক চৰকাৰৰ পিনৰ পৰা সতৰ্ক কৰি দিছে যাতে আপোনালোকৰ অসমীয়া যিখিনি মানুহ ইয়াত কাম কৰে বা বঙালী মানুহ কাম কৰে, কলিকতাৰ সেই বঙালী বৰাক উপত্যকাৰ মানুহখিনিৰ কাৰণে এজন বঙালী লাগে, তেওঁলোকে যে ভাষাৰ কোনো প্ৰব্লেম নহয়, আৰু অসমীয়া লাগে এইকাৰণে যাতে অসমৰ মানুহৰ প্ৰব্লেম নহয়। সেই সূত্ৰে ইণ্ডিগো তেওঁলোকৰ সেই সহযোগিনী তেতিয়া আগবঢ়াইছিল আৰু আমি পোনে পোনে জিদ্দালৈ গৈছিলোঁ। আৰু জিদ্দাৰ সেই থকা সময়ছোৱাত সেইবাৰ আমি 9জন মানুহৰ মৃত্যু হৈছিল আৰু সেইবাৰ আমাৰ 6000তকৈ অধিক মানুহ গৈছিল। যথেষ্ট বাঢ়ি আছিল। এইকাৰণেই কৰোণাৰ কাৰণে 2 বছৰ গেপ হৈ গৈছিলে আৰু তাৰোপৰি বয়সক সীমা নিৰ্ধাৰিত কৰা থকাৰ কাৰণে 65 ওপৰত যাব নোৱাৰাৰ কাৰণে এইবাৰ মানুহ আমাৰ খুলি দিয়াৰ লগে লগে মানুহৰ যথেষ্ট বাঢ়িলে। যিটো আজি 3700 হৈছিল সেইটো তেতিয়া 6000ৰ অধিক আছে। যিটো গ্ৰুপত মই প্ৰথম গৈছিলোঁ, কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহে সন্মুখীন মই হ'ম বুলিয়ে মই প্ৰথম বিমানখনত প্ৰথম দিনাখনে মই যাত্ৰা কৰিছিলোঁ। ঘূৰি আহিলোঁ। ঘূৰি অহাৰ পিছত মই প্ৰথম ব্যক্তি কোনো একো কৰা নাই, ময়ে ক'লোঁ যে আমিতো গৈছোঁ চাৰ্টাৰ ফ্লাইটত যাব লাগে, আমিতো গৈছোঁ পেচেঞ্জাৰ ফ্লাইটত, ইয়াৰ তাৰতম্য কিয় হ'ল? গতিকে ইয়াতোতো সেইমতে আমাৰ পইচাটো কমিব লাগে। সেইটো মোৰ তেতিয়া মোৰে বক্তব্য, এইটো সংবাদ মাধ্যমৰ আগত ময়ে বক্তব্য ৰাখিছোঁ। এতিয়া তেওঁলোকে আমি তাৎক্ষণিকভাৱে আমাৰ চিঠিবিলাক আমি যোৱা সেই চিঠিবিলাক 24/8/2023 24/8/2023 মই এখন চিঠি পঠাইছিলোঁ চিফ এক্সিকিউটিভ অফিচাৰ হাজ কমিটি অফ ইণ্ডিয়ালৈকে। স্পষ্টভাৱে কোৱা হৈছে যে ৰিগাৰ্ডিং ৰিফাণ্ড অফ এক্সেছ এমাউণ্ট এগেইনষ্ট দ্য চিডিউল ফ্লাইট প্ৰভাইডেড ফৰ গুৱাহাটী এমাৰ্গেশ্যন পইণ্ট, এই পত্ৰখন লিখিলোঁ। তাৰপিছতেই এই পত্ৰৰ পিছতেই আমাৰ কাৰ্যবাহী যিখন বিষয়া আছে গভৰ্ণমেণ্টৰ, তেওঁ আকৌ সেইটোৱেই ক'লে। তেওঁ লিখিলে যোৱা 22 ছেপ্টেম্বৰত যে ৰিগাৰ্ডিং ৰিফাণ্ড এণ্ড ব্ৰেকআপ অফ হাজ এমাউণ্ট ডিপজিটেড বাই দ্য পিলিগ্ৰামছ অফ 23 আমি কি কৰিছোঁ, আমাক কোনো সোধা নাই আপোনালোকে কি কৰিছে, আমি ফিল কৰিয়েই লিখিছোঁ দুই এজনে কোৱাৰ কাৰণে। সেইমতে এইখন দিয়াৰ পিছত আকৌ চিফ এক্সিকিউটিভ ইণ্ডিয়ালৈ আমি 22 ছেপ্টেম্বৰলৈ এখন আকৌ পঠিয়াইছোঁ আৰু এখন পিটিশ্যন আমাৰ তাতে আহিলে। সেইমতে ছেকশ্যন 42 মতে যদি কাৰোবাৰ গ্ৰিভেঞ্চেছ থাকে তেওঁলোকে লিখিতভাৱে জনাব আৰু তেতিয়া সেই লিখিত জনালে তাৰ উত্তৰ আহিব। ঠিক তাৰ বাহিৰে একো নাই, 42ত সেইটোৱে আছে। সেইমতে তেওঁলোকে লিখিতভাৱে দিলে, যিহেতু আমাৰ কৰ্তৃত্ব নাই গতিকে আমি এইটো চেণ্ট্ৰেল হাউচ কমিটিলৈ ফৰৱাৰ্ড কৰি দিছোঁ। আমাৰ ইয়াত কোনো কৰ্তৃত্বই নাই। তাৰপিছতে এখন তেওঁলোকে দিছিল 2/8 দিছিলে, তাৰ আগতেতো আমি ইতিমধ্যে যোগাযোগ কৰিলোঁৱেই। এতিয়া আমাক তেওঁলোকে হেৰি দিলে, এখন ব্ৰেকআপটো দিলে। আমাৰ কথাটো আমাৰ এই পত্ৰকেইখন যিটো এতিয়া কেছৰ কথালৈ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে, ব্ৰেকআপ দিলে 13 নৱেম্বৰ 2023। তাতে লিখিলে, বাকীবিলাক মই নকওঁ, এয়াৰ ফেয়াৰ প্লাছ এয়াৰপৰ্ট টেক্সেছ প্লাছ GST এটচেট্ৰা 1,54,694 টকা।
এইটো তেওঁলোকে চেণ্ট্ৰেল হাউচ কমিটি দিছে, আমি এইটোৰ ওপৰতে থাকোঁ। আৰু লাষ্টত লিখিছে কি বুলি, ইন কেছ ইফ এনি ৰিফাণ্ড উইল বি ৰিচিভ ফ্ৰম দ্য কনচুলেট জেনেৰেল অফ ইণ্ডিয়া জিদ্দা এণ্ড আদাৰ এজেঞ্চি, দ্য চেম উইল বি ৰিফাণ্ডেড দ্য কনচাৰ্ণ পিলগ্ৰিমছ আফটাৰ ৰিকনচিলিয়েশ্যন অফ দ্য একাউণ্ট 2023। আগে পিছত কি চেণ্ট্ৰেল হাউচ কমিটিয়ে যদি কোনোবা এক্সেছ পে'মেণ্ট লয়, সেই হাজিবিলাকৰ একাউণ্টত পইচাটো ঘূৰাই দিয়ে। এইবিলাক উদাহৰণ আছে, লাষ্টত বহু বছৰ পৰা এইটো কৰি আছে। এতিয়া তেওঁলোকে আমাক ক'লে যদি তেওঁলোকৰ একাউণ্ট মিলাই আছে, যদি দৰকাৰ হয় তেতিয়াহ'লে আমি তেওঁলোকক ৰিফাণ্ডটো কৰি দিম, সেইটো ক'লে। আৰু এই বস্তু দেখুৱালে 154। আপোনালোকে চাওক, যিকোনো চাৰ্কুলাৰত ইয়াতে আমাৰ কোনো সম্পৰ্ক নাই। কাক টকা দিব লাগে, চেণ্ট্ৰেল হাউচ কমিটি কোন বেংকত দিব লাগে, সেইটো স্পষ্ট কৰা হৈছে। এতিয়া ষ্টেটৰ কোনো ৰোলেই নাই, কোনো ষ্টেটৰ, নট অনলি ইন আছাম। ভাৰতবৰ্ষৰ কোনো ৰাজ্যিক হাউচ কমিটিৰ কোনো কৰ্তৃত্ব দায়িত্ব নাথাকে। উই আৰ জাষ্ট ফৰৱাৰ্ডিং এজেণ্ট। আমি যিবিলাকে এপ্লিকেশ্যন কৰিব অনলাইন দি বম্বেত, সেই এপ্লিকেশ্যনবিলাক তেওঁলোকে জমা দিয়া পাছপৰ্টখিনি আমি তেওঁলোকক হেণ্ডঅভাৰ কৰোঁ। আৰু ইয়াৰ পৰা হজ যাত্ৰীসকলক ট্ৰেইনিং দিয়া, তেওঁলোকৰ মানে গোটেই বিষয়টো বুজাই কোৱা, আৰু তেওঁলোকক ইয়াক ৰখা কোৱা, আৰু ইয়াৰ পৰা এয়াৰপৰ্টলৈ লৈ যোৱা, আৰু এয়াৰপৰ্টৰ পৰা বিদায় দিয়াৰ বাহিৰে আমাৰ কোনো কৰ্তৃত্ব নাই। কেৱল আমি 18-19জন কৰ্মচাৰী পঠাওঁ তেওঁলোকক চোৱা চিতা কৰিবৰ কাৰণে, যাক খাদিমুল হুজ্জা বুলি কোৱা হয়। তেওঁলোকৰ খাদিমুল হুজ্জাবিলাকক আমাৰ গ্ৰুপ আছে, তাতে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কনচুলেট জেনেৰেলজন তাত থাকে, আৰু ইণ্ডিয়ান ডেস্ক থাকে। এওঁলোকৰ লগত আমাৰ গ্ৰুপ থাকে। এই গ্ৰুপত আমাৰ যি সমস্যা আমালৈ আহে সেই সমস্যাবিলাক আমি ফৰৱাৰ্ড কৰি দিওঁ, আৰু সেইমতে মোটামুটি চল্ভ হৈ আহি আছে। কিন্তু এই বস্তুটো চিভিল এভিয়েশ্যন মিনিষ্ট্ৰী, আৰু সেইটো হ'ল তেওঁলোকো কিন্তু চেণ্ট্ৰেল হাউচ কমিটিৰ এজন মেম্বাৰ। কিয় কাৰণে এটা এক্সেছ এমাউণ্ট হোৱা বুলি ক্লেইম আহিছে, আৰু যদি ক্লেইম হৈছে, যদি পাব লাগে তেওঁলোকে ঘূৰাই পাব লাগে, সেইটোতো আমাৰো দাবী। কিন্তু এইখনৰ পিছত কিয় মই এই কথাখিনি আকৌ আনিবলগীয়া হ'ল, তাতে চাব দেই। দ্য পে'মেণ্ট ₹81,800 ফাৰ্ষ্ট ইনষ্টলমেণ্ট অনলাইন। দ্য হাউচ কমিটি অফ ইণ্ডিয়া একাউণ্ট মেইনটেইন উইথ SBI অৰ একাউণ্ট মেইনটেইন উইথ UBI থ্ৰু এনি ব্ৰাঞ্চ অফ SBI UBI এভিং টু core banking system by using unique bank reference number in the specific pay-in slip website so and so. The unique bank reference number provided to each cover must be mentioned in the deposit receipt. ইয়াতে এই দুটা বেংক স্পেচিফিক কৰি দিছে তেওঁলোকে। অনলাইন দি পে'মেণ্ট কৰি পেলাই এই বস্তুবিলাক চেণ্ট্ৰেল হাউচ কমিটিৰ ফাণ্ডলৈ গুচি যায়। ইয়াত আমাৰ না 10 টকা আহে, না 10 টকা আমাৰ ইয়াৰ পৰা যায়। গতিকে আমাৰ ইয়াত কোনো সম্পৰ্ক নাই। বিল্ডিং যদি ক'ৰবাত বেয়া হৈছে তাৰ কাৰণে আমি উই আৰ নট ৰেছপনচিবল। তেওঁলোকে বিল্ডিং চিলেকশ্যন কৰে, তেওঁলোকে খোৱা বোৱা এৰেঞ্জমেণ্ট তেওঁলোকৰ, ট্ৰেন্সপৰ্টেশ্যন ব্যৱস্থা তেওঁলোকৰ। কেৱল 5 দিন চৌদি চৰকাৰৰ আণ্ডাৰত থাকে, মিনাত থকা অৱস্থাত সেইজন প্ৰকৃত সেই 5 দিনেই সহজ হয়। সেই মিনাত থকা অৱস্থাত সেইটো চৌদি চৰকাৰৰ, তাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো ৰোল নাথাকে, কিন্তু তেওঁলোকে চৌদি চৰকাৰৰ জৰিয়তে কামবিলাক কৰায়। গতিকে এইখিনি হোৱাৰ পিছত কিয় এই কথাটো গোটেই ডকুমেণ্টছখিনি আপোনাক দেখুৱাবলগীয়া হ'ল যে আমি কি কি কৰিছোঁ, এইবিলাক গোটেই তথ্য আছে। তাৰপিছত কি হ'ল, আচৰিত ধৰণেৰে আপোনাৰ তেওঁলোকে গুৱাহাটী হাইকোৰ্টত খুব ভাল, আমিতো টকা ঘূৰাই দিলে ভালে পাওঁ। আমি যিখিনি ইতিমধ্যে চেষ্টা কৰি এটা পজিশ্যনলৈ আহিছোঁ, তাৰপিছত তেওঁলোকে ৰিট পিটিশ্যন কৰিলে, এইটো কৰিলে 6 মাৰ্চত 24। আমি তাৰ আগৰ বছৰতে কিন্তু এইবিলাক লিখা লিখি কৰি আছোঁ। পাৰ্টি কৰিলে ইউনিয়ন অফ ইণ্ডিয়ান 2 আদাৰ চিফ এক্সিকিউটিভ অফিচাৰ চেণ্ট্ৰেল হাউচ কমিটি এণ্ড এক্সিকিউটিভ অফিচাৰ ষ্টেট হাউচ কমিটি। আমাৰতো ৰোলে নাই বাৰু, কেৱল তাতে কি দিলে, কি ডাইৰেকশ্যন কি দিলে, ইন দ্য লাইট অফ ছাবমিশ্যন মেড বাই দ্য লাৰ্নিং কাউন্সিল অফ দ্য পাৰ্টিজ দিছ কোড প্ৰপ'জ দ্য ডিছপ'জেবল ৰিট পিটিশ্যন উইথ এ ডাইৰেকশ্যন টু দ্য চিফ এক্সিকিউটিভ অফিচাৰ চেণ্ট্ৰেল হাউচ কমিটি অফিচ বম্বে so Maharashtra to dispose the representation submitted by the petitioner by Sagarot is strictly in the light of provision contained in the section 42. Section 42 কোঠে কৈছে কিবা থাকিলে তোমালোকে ৰিপ্ৰেজেণ্ট দিবা। সেই ৰিপ্ৰেজেণ্টেশ্যন মতে তেওঁলোকে দিছে, সেই ৰিপ্ৰেজেণ্টেশ্যন কৈছে তোমালোকে 3 মাহৰ পিছত এই ৰিপ্ৰেজেণ্টখন ডিছপ'জ কৰা। এতিয়া তাৰপিছত submitted the petition speaking after hearing the petition and mandate section 42 so and so mandate of section 42 আপোনালোকে চাই লওক। 42 কি বুলি কৈছে, যে কৈছে যদি কাৰোবাৰ গ্ৰিভেঞ্চেছ থাকে ৰিপ্ৰেজেণ্টেশ্যন দিয়ে, সেইটো ডিছপ'জ কৰিব। কোনে কৰিব? মোৰতো ষ্টেটৰ প্ৰব্লেম নহয়, চেণ্ট্ৰেলে কৰিব। একৰ্ডিংলি আমাৰ চেয়াৰমেন নহয়, এক্সিকিউটিভ ইঞ্জিনিয়াৰ পাৰ্টি নৰ্মেল যিটো কৰে আৰু সেইটো পাৰ্টি কৰিছে, আমি এখন ফৰৱাৰ্ড কৰি দিছোঁ, আমাৰতো কোনো ৰুল নাই।
তেওঁলোকে চিফ এক্সিকিউটিভ অফিচাৰ চেণ্ট্ৰেল হাউচ কমিটি কি ৰিপ্লাই দিব লাগে তেওঁলোকে দিব। গতিকে এইখিনি কৰাৰ পিছত তেওঁলোকে দুটা পাৰ্টীয়ে কেছ কৰিলে, আৰু এটা কৰিলে কামালউদ্দিন কাপাদ্দাৰ, এইটো কোনোবা এটা হেৰি NGOৰ নামত, তাতে কৰিলে এটা, সেই কেছটোতে একে অৰ্ডাৰ দিলে, একে কভাৰ অৰ্ডাৰ, আৰু কোনো চেঞ্জ নাই, কেৱল এইটো দিলে যে ফৰ লাইট অফ ছাবমিছন মেণ্টেনেল লাৰ্নেড কাউন্সিল ফ্ৰেঞ্চ শ্ব' দ্য পাৰপজ অফ ডিছপ'জ অফ ৰিপিটিশ্যন বাই ডাইৰেকশ্যন টু দ্য চিফ এক্সিকিউটিভ অফিচাৰ চেণ্ট্ৰেল হাউচ কমিটি Bombay must to dispose the representation submitted by the petitioner on 8 তাৰিখে light of provision contained section 42 এই কথাখিনি ক'লে of the House Committee Act 2002. Accordingly, House Committee of India, that means the respondent to shall dispose of representation dated 8/24 submitted by the petitioner by speaking order after hearing the petitioner and by running on to the mandate of section 42/2002, the entire exercise be directed about Imaninobitol. His petition accordingly stand disposed of. Representation dispose কৰিব কাৰণে ডাইৰেকশ্যন এটা দি তেওঁলোকে ডিছপ'জ কৰি দিছে। এতিয়া ৰিপ্ৰেজেণ্টেশ্যন কোনে কৰিব, ডাইৰেকশ্যন কাক দিছে? চেণ্ট্ৰেল হাউচ কমিটি। আমাৰতো নাই যে এই বস্তুকে এনেকুৱা ধৰণৰ মিছইণ্টাৰপ্ৰেট কৰি কিছুমান পৰ্টেলে যেন পইচাটো আমাকহে দিছে, আমি যেন পইচাটো ঘূৰাই দিয়া নাই, আমি দিম বুলি কৈছিলোঁ, এনেকুৱা ধৰণৰ দুই এটা, মই জেনেৰেলাইজ কৰা নাই, দুই এটা পৰ্টেল আৰু দুই এখন প্ৰিণ্ট মিডিয়াত অলপ মিছলিডেড কৰি তেনেকুৱা নিউজ ওলাইছে। গতিকে আমি ভাবিলোঁ নাই এইটো বস্তুটো আমি জীৱনত এইবিলাক বস্তু আমাৰ ক্ষেত্ৰত ষ্টেট হাউচ কমিটি নোহোৱা বস্তু এটা, আমাক কোনো ডাইৰেকশ্যনো নাই, তেনেস্থলত এনে বাতৰি প্ৰকাশৰ জৰিয়তে ষ্টেট হাউচ কমিটি, ৰাজ্য চৰকাৰ সকলোৰে এটা ডেমেজ হ'ব। চ' মই এই বস্তু ক্লিয়াৰ কৰিবৰ কাৰণে এইখনে যি প্ৰেছ কনফাৰেঞ্চ দিছোঁ, কপিকেইটা দিছোঁ, কি দিছে পেপাৰত, পৰ্টেলবিলাকতো মোৰ তাত নাই বাৰু তেনেকৈ। ইয়াতে দিলে এইটো প্ৰতিদিনত আহিলে অসমৰ 319গৰাকী হজযাত্ৰীৰ সমস্যাৰ মীমাংসাৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্ট, ইমানেই। এইখন মীমাংসা কৰিবলৈ দিছে, তাতে কোৱা নাই যে এই 319গৰাকী হজযাত্ৰীক তোমালোকে টকাটো ঘূৰাই দিয়ে, এইটো দিছে অভয়াৰণ্য দিয়াৰ আশ্বাস দি। এতিয়া আমাক আনিছে কি, সেইমতে ৰাজ্যিক হজ কমিটিয়ে প্ৰতিগৰাকী হজযাত্ৰীক 64,200 টকাকৈ উভতাই দিয়াৰ আশ্বাস দি গা এটা দিয়ে। আমাক না খুজিব লগা আছে, না আমি দিব পৰা কৰ্তৃত্ব আছে, আমি কেৱল হজযাত্ৰীসকলক পাছপৰ্ট ৰাখি তাতে দিয়াৰ বাহিৰে আৰু খুৱাই বোৱাই এয়াৰপৰ্টত থৈ অহাৰ বাহিৰে আমাৰ কোনো দায়িত্বই নাই। বাকী যি সমস্যা হয় আমি চাই দিওঁ। টকা ল'ব চেণ্ট্ৰেল হাউচ কমিটিয়ে, একমডেশ্যন দিব চেণ্ট্ৰেল হাউচ কমিটিয়ে, আমাৰতো ৰোলে নাই ইয়াত। কিন্তু ইয়াতে কৈছে আমি ঘূৰাই দিম বুলি। আমি ক'ত ক'লোঁ, কি ৰেকৰ্ডত ক'লোঁ? এইবিলাকে অন্তত তেনেকুৱা যদি এচুৰেঞ্চ আছে, পেপাৰবিলাকে যোনে প্ৰিণ্ট কৰিব তাৰ মতে এই প্ৰিণ্টত তেওঁলোকৰ পৰা এচুৰেঞ্চ যদি আছে, সেই এচুৰেঞ্চবিলাক বিচাৰিব লাগে, নহ'লে আমাৰ এটা পজিশ্যনটো বেয়া হৈ যায়। গতিকে এইটো আমাক আপোনালোকে এই হাইকোৰ্টৰ অৰ্ডাৰটো কৰি চাব, তাতে নিৰ্দেশ কাক দিছে, নিৰ্দেশ দিছে, তাতেতো এইবিলাক উল্লেখ কৰা নাই। নিৰ্দেশ দিছে চেণ্ট্ৰেল হাউচ কমিটি। এটা ৱাকফ বৰ্ডৰ এটা গ্ৰুপে আগৰ পৰা যেনেকৈ এটা ডাঙৰ আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি যায়, মোৰ বিৰুদ্ধে বহুতেই কৰিলে, সেই গ্ৰুপৰ কিছু মানুহ ইয়াতে এই ধৰণৰ কামত সন্নিৱিষ্ট হৈছে। গতিকে সেইকাৰণে কৈছোঁ যে এই বস্তুবিলাক অলপ চেঞ্চিটিভ মেটাৰ। গতিকে আপোনালোকে এই বস্তুটো প্ৰতিটো সাংবাদিকক মই অনুৰোধ কৰিম যে যেতিয়া হয় তথ্য আপোনালোকে তথ্য সহকাৰে ল'ব, আৰু কিবা সুধিবলগীয়া থাকিলে আমাক সুধিব, আমি একদম ক্লিয়াৰিফাই কৰিম। তাতকৈ হেৰিকে লিখিছে ইয়াতে, এইখনত বাৰু উইন নাই, নাম চাম মোৰ নাই বাৰু। এইটো কৰিছিল কৰিমগঞ্জ মানৱ কল্যাণ পৰিষদ, আৰু এতিয়া দেখিছোঁ এই কেছৰ নামত বহুতৰ পৰা টকা পইচা বহুতে সংগ্ৰহ কৰি আছে, কেছ কৰিব। ইতিমধ্যে ডাইৰেকশ্যন হৈ গ'ল, 3 মাহলৈ যদি নিদিয়ে তেতিয়া তোমালোকে নেক্সট কোৰ্টত যোৱা, আমাক ডিছপ'জ কৰি দিছে, আমিতো ৰিপ্লাই দিবলগীয়া একো নাই। গতিকে তেওঁলোকে কেৱল এই 35 কোটি কেলেংকাৰী হজযাত্ৰীৰ ধন ঘূৰাই দিয়াৰ নিৰ্দেশ আপুনি পঢ়কচোন। এইটো 3 তাৰিখত যিটো দিছে, আমি ঘূৰাই দিয়াৰ বোলে আমাক নিৰ্দেশ দিছে। আৰু টকা পইচা কি কৰি ইমান টকা হৈছে চৰকাৰী উত্তৰ বিধানসভা ছাত্ৰ নিৰ্দেশ সংগ্ৰহ কৰা হৈছিল। এই লৈ আপত্তি কৰাত সেই সময়ৰ ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নীতিমুজামানে বিমান ভাড়াৰ 64,200 টকাৰ প্ৰতিজন হজযাত্ৰীক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ক'ত প্ৰতিশ্ৰুতি? মই ঘূৰাই দিয়াৰ কৰ্তৃত্ব মোৰ কথা। এই লাইনটো এটা ডেমেজিং লাইন দিছিলে যে মই কেনেকৈ ঘূৰাই দিম, মোক পাৰ্টিও কৰা নাই, পাৰ্টি কৰিছে এক্সিকিউটিভ অফিচাৰ চেণ্ট্ৰেলক কৰিছে, মই দিম বুলি ক'লোঁ, এতিয়ালৈকে ঘূৰাই দিয়া নাই বুলি কৈ আছে। এইটো কিবা কামালুদ্দিন নামে তেওঁ এটা ফোন নম্বৰ দিছে, যোনে যোনে পাব আছে তেওঁক লৈ ফোনত যোগাযোগ কৰিব দিছে। তাৰমানে অৰ্থটো আপোনালোকে বুজি পাব তাতেই, কিয় যোগাযোগ কৰিব দিছে। তাৰমানে একেটাই অৰ্ডাৰ হ'ব। মই যদি কালি এখন পিটিশ্যন
40 জনৰ পৰা চহী কৰা এখন পিটিশ্যন চব আপুনি টকাটো ঘূৰাই পাব আশাতে দিয়ে চহী কিন্তু প্ৰকৃত অৰ্থ ক'ত লুকা আছে আপোনালোকে হাইকোৰ্টৰ যেতিয়া অৰ্ডাৰ কৰিছে আৰু গম পাব কি দিছে প্ৰতিটো এক্টত প্ৰতিটো কি আছে অৰ্ডাৰ কি দিছে তাৰপিছত তেওঁলোকক যদি ঘূৰাই নাপায় বা ঘূৰাই নিদিয়ে ৰিপ্লাই পায় তাত ক'বলগীয়া কি আমিতো ৰিপ্লাই পালোঁৱেই আমাকতো দিলেই ৰিপ্লাই দিম ব্ৰেকআপ টেকআপ চব দি দিলে তো তোমালোকে টেষ্ট কৰিলে তোমাক ঘূৰাই দিব আমিতো কৰ্তৃত্বশীল আমি দায়িত্ব নাই আমাৰতো কৰ্তৃত্ব নাই গতিকে এনেধৰণৰ কিছুমান বাতৰি পৰিৱেশন কৰি প্ৰকৃততে তেওঁলোকে কি ৰাজনীতি কৰিব বিচাৰে দুই এটা মানুহে সেইকাৰণে আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে এনেকুৱা ধৰণৰ বাতৰি আহিলে মইতো আছোঁ প্ৰতিজন সাংবাদিক বা সাংবাদিকৰ আটাইবোৰৰ লগত মই এটা খুব ভাল ঘৰুৱা সম্পৰ্কৰ নিচিনা আপোনালোকে মোক সুধি ল'ব তেনেকুৱা নিউজ আহিলে য'তেই নাথাকোঁ মই তেনেকুৱা নিউজ আহিলে আমি ক্লিয়াৰিফাইড কৰি দিম কিন্তু এনেকৈ ধৰণে বাতৰি কাকত যদি আজি এইটো ৩৮ কোটিৰ কেলেংকাৰী হজ যাত্ৰীক ধন ঘূৰাই দিয়া নিৰ্দেশ আদালতত কিন্তু আমাৰ অসমত যোৱা ৩০ আগষ্ট এই দুটা উলিছে ইয়াতে এটা প্ৰতিদিন তাতে সেনেকৈ নাই প্ৰতিদিন মোটামুটি ঠিকে আহিলে কিন্তু ইয়াত কি ধৰণে আহিলে আমাক ঘূৰাই দিব বুলি এইকেইটা অৰ্ডাৰ তেওঁৱে কৰা কেছটোৰ সেই অৰ্ডাৰটোত ক'ত লিখা আছে এনেকুৱা ধৰণৰ কিছুমান বাতৰি পৰিৱেশন কৰি আছে আৰু পৰ্টেলত গতিকে এই বস্তু স্পষ্টভাৱে কওঁ যে চেণ্ট্ৰেল হজ কমিটিৰ কৰ্তৃত্ব দায়িত্ব আটাই হজ অপাৰেশ্যন তেওঁলোকে চলায় আমি মাত্ৰ এচিষ্ট কৰিবলৈ ৰাজ্যবিলাক অকল আমাৰ নহয় ভাৰতবৰ্ষৰ ৰাজ্যবিলাকে আমি কেৱল এৰেঞ্জমেণ্টটো আমি কৰি মানুহখিনি পঠোৱাৰ দায়িত্ব আমাৰ ঘৰ চোৱা গাড়ী চোৱা খোৱা বোৱা কৰা ফ্লাইটত নিয়া কি ফ্লাইটত দিব টেণ্ডাৰ কৰে এইটো চেণ্ট্ৰেল হজে কাক দিব কাক নিদিব কি পৰিস্থিতি হয় সেইটো তেওঁলোকক সোধক সেইটো আমাৰ নাই আপোনালোকে এডভাৰটাইজমেণ্টবিলাক চাব চাৰ্কুলাৰবিলাক চাব কৰ্তৃত্ব কাৰ কোনে এডভাৰটাইজমেণ্ট কৰে কাৰ একাউণ্টত পইচা জমা দিব লাগে স্পেচিফিক কৰা থাকে এতিয়া আপোনালোকে যদি কাৰোবাক টকা দিছে তাক ঘূৰাই বিচাৰক তাত আমাৰ আপত্তি কিয় মইতো ঘূৰাই পালে ভালেই পাম তেতিয়া ময়ো ঘূৰাই পাম কাৰণ নিজেও মই গৈছিলোঁ তাতে ময়ো নিজেও ঘূৰাই পাম গতিকে এনেকুৱা ধৰণৰ বাতৰিৰ দ্বাৰা এনেকুৱা হয় যে মই ঘূৰাই দিম বুলি কৈছোঁ চব মোৰ হাতত জমা দি গৈছে মোক বুলি নহয় কোৰ্টৰ অৰ্ডাৰ মতে এক্সিকিউটিভ অফিচাৰক ডাইৰেকশ্যন দিছে আমাক দিয়া নাই আমাৰ ঘৰত অহাই নাই আপুনি পিটিশ্যন চাওক আমাৰ ঘৰতো ক'তোই নাই এই পেপাৰ নিউজটো কেনেকৈ আহে মই ঘূৰাই দিম বুলি ক'লোঁ মানে মোক মানে আমাৰ টকাবিলাক আমাক জমা দিছিল আমাকতো ইয়াত দিব নোৱাৰে অন ৰেকৰ্ড মইতো হেৰি কৰিম কণ্টেমো কৰিম আৰু ডিফেমেশ্যনো কৰিম তেওঁলোকৰ ওপৰত গতিকে এইটো কেৱল মই ৰাজহুৱাভাৱে কথাখিনি প্ৰকাশ কৰিছোঁ যাতে এই কথাখিনি মানুহৰ মাজত পইচা তোলাৰ যিটো ছিষ্টেম চলি আছে সেই ছিষ্টেমটো যাতে বন্ধ হয় তাৰ কাৰণে আচলতে এই প্ৰেছ কনফাৰেন্সখন এতিয়াও মই শুনি আছোঁ সেইদিনা মোৰ এজন অফিচৰ মানুহে সেই টেলিফোনত ফোন কৰিলে যে আপোনাৰ পৰা আমি এনেকৈ পইচা আমিও পাম কেনেকৈ কৰিব বোলে আপুনি টকা ২০০০ ডিটেইলছ পঠাই দিব তাৰ ২০০০ যদি ৫০,০০০ মানুহে ১,০০,০০০ টকা এনেকুৱা এখন কভাৰ অৰ্ডাৰ এটা ল'বলৈ পিটিশ্যনখনৰ ৫,০০০ টকাৰ ওপৰত নপৰে কথাটো বুজি লৈছোঁ এই ব্যৱসায়টো বন্ধ হ'ব লাগে তেওঁলোকে পাব লাগে অৰ্ডাৰ আছে যদি পায় চেণ্ট্ৰেল হজ কমিটি ৰিপ্লাই দিব পাই যদি তেওঁলোকে ঘূৰাই দিব আমাৰ কি এলৰ লেনা দেনা আছে গোটেই কথা হ'ল এইটোৱে আৰু তৃতীয়টো ইতিমধ্যে আকৌ নেক্সট হজৰ কাৰণে চাৰ্কুলাৰ অহা আৰম্ভ হ'লে আগুৱাই আহেতো হজবিলাক গতিকে সেইখিনি পজিশ্যনত আমি থকাৰ কাৰণে আপোনালোকে যদি কিবা সুধিবলগীয়া থাকে মোক সোধক মই ক্লিয়াৰলি উইথ ডকুমেণ্টছ